দুগ্ধ উৎপাদন সমবায়েৰে স্বাৱলম্বী হৈছে এদল মহিলা। বিশ্বনাথৰ উত্তৰৰ অসম অৰুণাচল সীমান্তৰ এসময়ত সন্ত্ৰাসবাদীয়ে গিজগিজাই থকা তিনিখুটি অঞ্চলত এতিয়া এইসকল উদ্যোগী মহিলাই আৰম্ভ কৰিছে সমবায় বিপ্লৱৰ। দৈনিক 200 পৰা 250 লিটাৰ গাখীৰ সংগ্ৰহ হোৱা সমবায়খনে দৈ, ক্ৰীম, পনীৰ আদি দুগ্ধজাত সামগ্ৰীসমূহ উৎপন্ন কৰিও বিক্ৰী কৰি লাভান্বিত হোৱাই নহয়, স্বাৱলম্বীও হৈছে। অধিক জনাবৰ সন্দৰ্ভত বিশ্বনাথৰ ছিনিয়ৰ ব্যুৰো চিফ হেমন্ত শইকীয়াই। মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ তিনিখুটিত আৰু তিনিখুটিৰ মহিলাৰ দ্বাৰা পৰিচালিত এখন দুগ্ধ সমবায় সমিতিৰ সন্মুখত আপোনালোকৰ পৰা জানিব বিচাৰিম। প্ৰথমতে আপোনালোকে এনে এটা কাম হাতত লোৱাৰ বাবে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে কওকচোন আপোনালোকৰ সমবায় সমিতিখনৰ বিষয়ে। আমাৰ সমবায় সমিতি প্ৰথমে 2007 চনত আৰম্ভ হৈছিলে, তেতিয়া আমি অহা নাছিলোঁ। তাৰপাছত বন্ধ হ'ল, আমাৰ বাইদেউকেইজনী চলাইছিলে। তাৰপাছত বন্ধ হোৱাৰ পাছত 20 চনৰ পৰা আকৌ আৰম্ভ হ'ল, তেতিয়াহ'লে আমি জইন হৈছোঁ আৰু তেতিয়াৰ পৰা এতিয়া চলাই আছোঁ। মাজত লকডাউন হ'ল, কিবা হ'ল, বন্ধ হ'ল কেইদিনমান, কিন্তু এতিয়া ৰেগুলাৰ চলি আছে। আপোনালোকৰ কিমান শ্বেয়াৰ হোল্ডাৰ? আমাৰ শ্বেয়াৰ হোল্ডাৰ আমাৰ 100 গৰাকী আছে। তাৰ ভিতৰত 22 জনী আমাৰ এক্টিভ মেম্বাৰ আছে। 22 জনী আমাক গাখীৰ দিয়ে, তাৰপাছত চোৱা চিতা কৰে, আহে যায়। কিমান গাখীৰ প্ৰতিদিনে আপোনালোকে সংগ্ৰহ কৰে? আমাৰ 200 লিটাৰলৈকে হয়। এতিয়া বৰষুণৰ কাৰণে অলপ কমিছে, নহ'লে এনে 200 লিটাৰলৈকে হয় আমাৰ গাখীৰ। কি আপোনালোকে ইয়াত কি আপোনালোকে ইয়াতে উৎপন্ন কৰে? আমি ঘি বনাওঁ, তাৰপাছত ক্ৰীম বনাওঁ আৰু দৈ, তাৰপাছত পনীৰ। অৰ্ডাৰ পালে দৈ পনীৰ বনাওঁ, নহ'লে এনে ঘি পনীৰটো ক্ৰীমটো আমাৰ ৰেগুলাৰ থাকেই। ঘিউৰ হয়, ঘি আৰু পনীৰ ৰেগুলাৰ থাকে। কেনেকুৱা লাগিছে আপোনালোকে ধৰক এনেকুৱা এটা কামত আপোনালোক নিয়োজিত হৈ আছে? ভাল লাগিছে আমাৰ। আমি ধৰক আগবাঢ়িবলৈ সক্ষম হৈছোঁ ইয়াৰ দ্বাৰা। মহিলাসকলে ধৰক ঘৰৰ পৰা ওলাই আহিছোঁ, ঘৰৰ ভিতৰতে আমি থকা নাই, সীমিত নাই। ভাল লাগিছে। ইয়াৰ পৰা মই গাখীৰ লৈ যাওঁ, জিঞ্জিয়া পাভ হৈ বেচিম। ইয়াৰ পৰা 50 টকা লয়, মই 5 কৰি লৈ আছোঁ ইয়াৰ পৰা। কেনেকুৱা এখন মহিলাৰ দ্বাৰা আচলতে পৰিচালিত এখন সমবায় সমিতিৰ পৰা আপুনি গাখীৰ লয় সদায়, কেনেকুৱা লাগে? ভাল লাগিছে, বহুত ভাল লাগিছে। এইটো মহিলাসকল আগুৱাই আহিব লাগে। চৰকাৰে অলপ সুবিধা কৰি দিব লাগে মহিলাসকলকো, সিহঁতকো। কিন্তু মানে অসুবিধা পাই আছে, কিবা কিবি বস্তু নাই, অমুক নাই, তাৰমানে এনেকৈ বাচন একো নাই ইয়াত। যেনে তেনে নিজে অলপ চলপ কিনি চুনি চলাই আছে। আপুনি কেতিয়াৰ পৰা ইয়াত জড়িত? মইতো 7 চনৰ পৰাই জড়িত আছোঁ, কিন্তু মাজত বিভিন্ন ধৰণৰ অসুবিধা হৈ গ'ল। তিনিখুটিৰ চিটুৱেশ্যন আপোনালোকে জানেই, যিটো এটা সন্ত্ৰাসিত এলেকা আছিলে, তাৰ পৰা এটা কা আন্দোলন হৈ গ'ল। তাৰপিছত লাহে লাহে লকডাউনৰ ব্যৱস্থাখিনি আহি গ'ল। তাৰপিছত মহিলাসকলৰো মানে নিষ্ক্ৰিয় হৈ গ'ল, মানে গাৰ্জেনসকলেও গাই পুহি পেলাই গাখীৰ দিবৰ কাৰণে সক্ষম নহ'ল। তেনেকৈ মানে আমাৰ সমবায়খন অলপ নিষ্ক্ৰিয়ভাৱে চলিলে। কিন্তু 2020 চনৰ পৰা এইটো নহয়, আকৌ আমি আগুৱাই লৈ যাব লাগিব। এইখন আজি মহিলাৰ মানে সবলীকৰণৰ কাৰণে চৰকাৰেও বিভিন্ন ধৰণৰ ব্যৱস্থাপনা হাতত লৈছে। গতিকে আমি এইটো বস্তু ৰাখি থ'লে নহ'ব, আগুৱাই লৈ যাম বুলি আকৌ আমি 20 চনৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া আমাৰ বহুতে ইয়াত 22 গৰাকী বুলি কৈছে, কিন্তু 22 গৰাকী ৰেগুলাৰ আছে। মাজে সময়ে 25-30 গৰাকীও হয়, গাখীৰ আনি ইয়াত দিয়ে। কেতিয়াবা 200-250 লিটাৰলৈকে গাখীৰ ইয়াত হয়। এতিয়া বাৰিষা থকাৰ কাৰণে গাইখিনি অলপ কিছু গাভিন হৈ গৈছে, ইমান গাখীৰ হোৱা নাই। গতিকে ময়ো জাৰ্চি পুহিছোঁ, আমাৰ 25-30 লিটাৰ গাখীৰ হয়। তেনেধৰণেৰে আমি এই সমবায়খন চলাই আছোঁ। কিমান আপোনালোকৰ সদস্যসকলৰ কিমান গৰু আছে? সদস্যসকলৰ আছে, কিছুমানৰ লোকেল আছে, কিছুমানৰ জাৰ্চি আছে। এতিয়া মই সদস্য হিচাপে মোৰ 3জনী জাৰ্চি গাই আছে। এতিয়া 2জনী গাভিন হৈছে। 25-30-32 লৈকে ওলাইছিল, এতিয়া মোৰ আজি 14 হৈছে। গাভিন আছে, 5 মাহ 6 মাহ। আপোনাৰ বাইদেউ আছে নে গৰু? আছে, আমাৰ 2জনী আছে, এজনী লোকেল, এজনী জাৰ্চি আছে। এই জাৰ্চি 5 লিটাৰ হয়, 4 লিটাৰ হয়। এতিয়া আপোনাৰ আছে? আছে ছাৰ, মোৰ 2জনী আছে। এজনী গাভিনী এতিয়া 9 মাহ চলি আছে জগিব, আৰু এজনী 2 লিটাৰকে দিয়ে, ইয়াতে দিওঁ সমবায়। আপোনাৰ আছে, 2টা আছে, 2জনী আছে, দিয়ে 4 লিটাৰ। কেনেকুৱা লাগিছে গাই পুহি আপোনাক স্বাৱলম্বী? ভালেই লাগিছে। নিজৰ খৰচ ওলাই থাকে? ওলাই আৰু নিজৰ খৰচ ওলাই? ওলাই নিজৰ খৰচ উলিয়াব পাৰিছোঁ। আমি বহুতো সুখীত ছাৰ, নিজেই ইনকাম কৰিব পাৰিছোঁ। এতিয়া 2 পইচা হ'লেও পাইছোঁ, সেইটো কাৰণে আমি বহুত
মই আৰু কথা পাতিম তেওঁলোকৰ সৈতে যে চৰকাৰে আপোনালোকক কেনেধৰণৰ সহযোগিতা আগবঢ়াইছে, চৰকাৰৰ পৰা কিবা সহায় সহযোগিতা পাইছে? হয়, পাইছোঁ ছাৰ। ডায়েৰী বিভাগে আমাক এবাৰ সাহাৰ্য দিছিলে, 3,15,000 টকা দিছে, এই যোৱাবাৰ দিছে। তাৰপাছত এইটো ডিপ ফ্ৰিজটো আমাক দিছে আমাৰ ডায়েৰী ডিপাৰ্টমেণ্ট ফালৰ পৰা, আৰু আহি চোৱা চিতা কৰি আছে আৰু কিবা দিব। এনেই আপোনালোকে দানা চানা তেনেকুৱা যোগান? দানা দিছে, তাৰপাছত মেডিচিন দিছে, এইকেইটা দি আছে। মানে চৰকাৰী বিভাগৰ পৰা অহা সুবিধাখিনি আমাক দি আছে এতিয়া। কিন্তু আপোনালোকৰ লাভ হৈ আছে? লাভ হৈ আছে ছাৰ, অলপ হয় হয় লাভ হৈছে। লাভৰ টকাখিনি আমি হেৰি একাউণ্টতে থওঁ। আমাৰ পাবত আছে একাউণ্ট এটা, তাৰপাছত চাৰিআলি এপেক্স বেংকত আছে এটা একাউণ্ট। কেনেকুৱা আপোনালোকৰ সদস্যসকল ধুনীয়াকৈ চলিব পাৰিছে? হয়, চলিব পাৰিছে, ওলাই আছে ছাৰ। ঘৰতো সহায় কৰিব পাৰে? হয়, পাৰে। আমি আপোনালোকে যিখিনি উৎপাদন কৰিছে, আপোনালোকে সমবায় সমিতি আছে, আপোনালোকে নিজৰ খৰচ নিজে ওলাইছে সদস্যসকলে? হয়, আমি ওলাইছোঁ আৰু ভাল লাগিছে। আৰু গাই পুহি কেতিয়াও লোকচান নাই, লাভ আছে। মানে জগাৰ পিছতে যদি চেউৰী দিয়ে আৰু যথেষ্ট লাভৱান। এতিয়া আমাৰ গাইৰ 3জনী আছে, 3জনীয়ে চেউৰী, গতিকে আমি যথেষ্ট লাভৱান হৈ আছোঁ। গতিকে আপোনালোকৰ এই চেনেলৰ দ্বাৰাতে মানে চৰকাৰক এটা আহ্বান কৰিব বিচাৰোঁ, যাতে মহিলাই হয়, হেমন্ত শইকীয়াই ধন্যবাদ জ্ঞাপন কৰিছোঁ।